হেল্ল' গাইছ নমস্কাৰ। আৰু মই বৰ্তমান আছোঁ এতিয়া পুৰা আগৰতলা একদম স্মাৰ্ট বজাৰত। তো মোৰ এইপিনে কাষত আছে স্মাৰ্ট বজাৰ সেয়া চাওক। আৰু আজিৰ ভিডিঅ'ৰ পৰা একদম স্মাৰ্ট বজাৰৰ পৰা কৰি দিলোঁ মানে আৰম্ভ মানে আগৰতলাৰ পৰা। আৰু যিহেতু মানে আগৰতলা মাল লৈছে সেইটো গাড়ী হৈছে পুৰা খালী। আৰু বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গাইছ যিহেতু আছোঁ আমি একদমবাৰে মানে ৰাস্তাতে শিলচৰত। তো আমাৰ ভাই এজন আহিছে এখন গাড়ী লৈ কিনি। তো এতিয়া অলপ ভাইৰ লগত ফুৰি আহিম। মোৰ লগৰকেইটা বকিব আজি পিকনিক পাছলৈ সোমাই আছে। এনেকৈ এতিয়া আমাৰ ভাইৰ গাড়ীত বহিলোঁ। আৰু ভাইয়ে যিহেতু মানে আমাৰ মানে এই শিলচৰত মানে কৰ্মৰত মানে ডিফেন্সত থাকে, CRPF থাকে। তো সেই মানে মোক লগ কৰিবলৈ আহিলে আৰু লগ পাইছোঁ আগতে লগ পাইছোঁ। তো এতিয়া মানে আমাৰ ভাইৰ অলপ কেম্পত গৈ কিনে আহিম মানে লগৰ মানে মোবাইল আছে গাড়ীটো। তো মোবাইলটো মানে দি আহিব। তো আমি অকণমান ফুৰি আহোঁ আৰু এতিয়া এনেকৈ ভাইৰ গাড়ী উঠি কিনি পূৰা গৈ আছোঁ। আৰু এইপিনে ভাই পূৰা ড্ৰাইভ কৰি আছে এচাক আৰু ভাইটি আছে পূৰা পিছপিনে বহি পূৰা মজাকৈ গৈ আছোঁ। আৰু অকণমান চাই আহোঁ মানে ঘূৰি ফুকি আহোঁ আৰু তেনেকৈ গৈ আছোঁ গাইছ। আৰু এয়াই হ'ল ৰাতিৰ নাজাৰা কি মজা লাগে চাওকচোন, চাওক পূৰা লাইটত ধুনীয়াকৈ জ্বলি আছে। আৰু আমি পূৰা এনেকৈ গৈ আছোঁ। আৰু গাইছ এতিয়া আমি পূৰা মেইন ৰোডৰ পৰা ডাইৰেক্ট সোমাই যাম উদাৰবন যোৱা ৰাস্তাৰে। এয়া চাওক আমি উদাৰবন যোৱা ৰাস্তাটো মেইন ৰোড আমি ৰাস্তাটো। তো এনেকৈ পূৰা এতিয়া গৈ আছোঁ একদম উদাৰবনলৈ। আৰু এইপিনে আমি এতিয়া পূৰা আহি পালোঁ এয়া উদাৰবন। এয়া চাওক এয়াই হ'ল উদাৰবন। আৰু যিহেতু ভাইৰ কেম্পটো মানে অলপ ছাইডত আছে, তো আমি ডাইৰেক্ট ৰাইট টাৰ্ণ লৈ কিনে যাব লাগিব। তো এতিয়া আমি ডাইৰেক্ট ইয়াৰ পৰা ৰাইট কাটিং মাৰিম। এনেকৈ পূৰা এতিয়া বাছ গৈ আছোঁ একদম ভাইৰ কেম্পলৈ। আৰু এনেকৈ পূৰা এতিয়া আমাৰ দাদাহঁতৰ কেম্পত আহিলোঁ। আৰু মানে দাদাই বোলে আমাক একেবাৰে ইয়াতে মানে ভাত খুৱাই কিনে পঠাব। আৰু এইপিনে এজন দাদাক লগ পাইছোঁ। দাদা আপোনাৰ ভাল নামটো জনাবচোন। ৰঞ্জন বৈদ্য, ৰঞ্জন শুক্লবৈদ্য। আপোনাৰ ঘৰটো? ঘৰ মই নাজিৰা ন। আৰু এতিয়া দাদাই ধুনীয়াকৈ বনাই আছে। এইপিনে কি চব্জি হয় এইটো? আজি মটৰ পনীৰ বনাই আছো। মটৰ পনীৰ আছে। মাছ মাংস নাপাওঁ ইয়াত। হয় হয় তেনেকৈ ধুনীয়াকৈ বনাইছে দাদাই। আমি মজাকৈ খাই বৈ কিনে গুচি যাম আৰু এতিয়া মই পূৰা আমাৰ ভাইৰ জেকেটটো পিন্ধিলোঁ মানে মোক ঠাণ্ডা লাগিব বুলি ভাবি কিনি চাওক। এইপিনে আমাৰ ভাইয়ে পূৰা সাজ দিয়াই আছে এতিয়া মোক জেকেটটো দিলে মানে ঠাণ্ডা লাগিব বুলি কিনি পিন্ধি ল'লোঁ আৰু এইপিনে ভাইটি কি খবৰ? কেনেকুৱা লাগিছে আহি? বঢ়িয়া লাগিছে না। আৰু আমাৰ ভাইটো পিনে দাদাইটো পুৰা ধুনীয়াকৈ বনাই আছে আজি একদমবাৰে পনীৰ মটৰ সেয়া চাওক। আৰু যেতিয়া ডাইৰেক্ট আহি পালোঁ মানে গাড়ীতে চাওক। তো ডাইৰেক্ট গাড়ী আহি পালোঁ মানে তাতে আমি মানে ৰুমত মানে ভাত খোৱাটো ভিডিঅ'টো আপোনালোকক মানে একদম কৰি দেখুৱাবলৈ পাহৰি গ'লোঁ। কাৰণ কিয় আমাক চাবৰ কাৰণে আমাৰ মানে ভাইৰ বহুত লগতে আহিল। কথা বতৰা পাতিলোঁ মানে সকলোৱে হাঁহি ফূৰ্তিৰে ভাত মানে খালোঁ। খাই বৈ কিনে সেনেকৈ পাহৰি গ'লোঁ। আৰু ভাইয়ে মানে থৈ এতিয়া জাষ্ট গ'ল। তো ৰুমত সোমালোঁ পটকৈ মানে মাথাত আহি গ'ল ভিডিঅ' কৰিবলৈ পাহৰি গ'লোঁ। অকল চব্জি বনাবলৈ দেখা পালোঁ। তো মজাকৈ খাই বৈ আহিলোঁ আৰু আপোনালোকক অলপমান দেখুৱালোঁ। তো এতিয়া বাছ যিহেতু হৈছে ৰাতি, তো আজি ৰাস্তাতে শুব লাগিব আৰু। The next day. গাইজ গুড মৰ্ণিং। আৰু এতিয়া গাড়ীখনটো আছে মোৰ ইয়াতে। আজি ইয়াতে মোৰ 2 দিন 2 ৰাতি হ'ব আৰু। তো ৰাস্তাৰ কাষত আছে গাড়ীখন চাওক। এইপিনে কাষত এটা নদী আছে। তো এতিয়া পূৰা গৈ আছোঁ একেবাৰে নদীত গা ধুবৰ কাৰণে। আৰু এতিয়া ৰাস্তাৰ সিপাৰে আহিলোঁ আৰু এয়া হ'ল নদী চাওক। এইপিনে ভাইটি গৈছে এইটো দেখিছেনে? এইটো ভাইটি এইটো। তো ময়ো যাম এতিয়া তাত। আৰু একেবাৰে আহিলোঁ একদম নৈৰ ঘাটত মানে গা ধোৱা জেগাত। ইয়াত চাওক কেনেকুৱা পানী? ঠাণ্ডা না? হ'ব নহয় পানী নালাগে। তো প্ৰথমে পূৰা কাপোৰবিলাক ধুই ল'ম আৰু পূৰা কাপোৰ ধুই মেলি ৰেডি একদমবাৰে চাওক। পূৰা কাপোৰ ধুই দিলোঁ মানে পিন্ধা কাপোৰবোৰ। আৰু ভাইটি পূৰা একদম শুকালে। আৰু এয়া বহি আছে পূৰা নদীৰ পাৰত। এয়া ছোৱালীজনী বহি আছে চাওক। তো এতিয়া মজাকৈ গা পা ধুওঁ। কাৰণ কিয় গা ধোৱাৰ ভিতৰত আপোনাক দেখাব নোৱাৰিম যিহেতু মোবাইল ধৰা মানুহ নাই আৰু মোবাইলটো থ'ম ক'ত। তো প্ৰথমে গাটো সেনেকৈ থৈ লওঁ নদীত। আৰু হৈ গ'ল আমাৰ পূৰা গা পা ধোৱা চাওক। পূৰা কাপোৰ ধুই মেলি ৰেডি। আৰু এয়া হ'ল নদীটো গা ধোৱা নদীটো চাওক কি মজা একদম পানী চাওক। তামাম ঠাণ্ডা পানী কিন্তু। ধুনীয়াকৈ গা পা ধুলোঁ। তো বহুত বেছি ভাল লাগিলে। আৰু এইপিনে ভাইটি আহিছে। কেনেকুৱা লাগিলে গা ধুই? বঢ়িয়া না? ঠাণ্ডা পাহাৰৰ পানী। পাহাৰৰ পৰা একদম বৈ অহা পানী। আৰু এতিয়া পূৰা গৈ আছোঁ গাড়ীত। আৰু গাইজ এতিয়া হৈ গ'ল পূৰা ৰাতি। সেয়া চাওক পূৰা আন্ধাৰ। চাৰিওপিনে আন্ধাৰ। এইপিনে পৰ্দা লগোৱা আছে। আৰু মানে আমি মোটামুটি 100টামান বজাত গা ধুব গৈছিলোঁ। তো গা পা ধুই কিনি পূৰা খাই বৈ কিনি দুটাই হৈ গৈছিলোঁ। তো ভিডিঅ' বনোৱা নহ'ল। আৰু এতিয়া মানে ৰাতি কেইটা বাজিলে কেইটা বাজিলে চাওঁচোন কেইটা বাজিলে? এই বাজিলে 6:28। তো 6:28 যিহেতু এতিয়া ঠাণ্ডা ছিজন আৰু খাম আমি ঠাণ্ডা।
ষ্ট্ৰিং যেনে খাবলৈ মন গৈছে বহুত ষ্ট্ৰিং, সেইটো কাৰণে ভাইটিক আনিব দিলোঁ। তো লৈ আহিলে আৰু ভাইটি পিনে খাইছে কি ভাজা খাই আছে? আলু ভুজিয়া। আৰু মনটো অলপ ভাল লাগিছে আজি, মানে ফোন কৰি মাতিছে, মানে আজি আমাৰ গাড়ীটো হৈ যাব পুৰা খালী। তো প্ৰথমে এইটো খুলি লওঁ আৰু হৈ গ'ল মোৰ পুৰা খোলা, এতিয়া মাৰিব লাগে আৰু তামাম ঠাণ্ডা। মজা লাগছে। খালি পিনে ভাইটি পুৰা মাৰি আছে। কেনেকা গৰম না? মজা গৰম, বঢ়িয়া গৰম। গাইজ এতিয়া হৈ গ'ল বহুত ৰাতি আৰু আপোনালোক দেখুৱাইছোঁ আকৌ আজি মানে আহি গ'ল আমাৰ দাদাই। তো যিহেতু দাদাই মানে শিলচৰতে ঘৰ দাদাৰ, তো আকৌ আজি আমাক ডক্টৰৰপৰা আহি গ'ল ইমান ৰাতি। তো আপোনালোকক দেখুৱাইছোঁ। তো এইটো হ'ল দাদাৰ গাড়ীখন। আৰু কোনে আহিছে? এইয়া চাওক, এইপিনে আকৌ দাদা আহি গ'ল আজি। ইমান কষ্ট কৰি কেলে আহিছে? দাদাই আজি আকৌ ৰাতি আহি গ'ল। আৰু গাইছ এনেকৈ পূৰা মানে দাদাহঁতে আজিও আমাৰ মানে ৰাতিৰ কাৰণে মানে খোৱা যোগাৰটো কৰি দিলে। তো এইপিনে আহিলে আমাৰ দাদাই, আৰু এইপিনে আছে আমাৰ দাদাৰ লগৰীয়া, ইয়াৰ বন্ধু হয়, তিনিজনে আহিছে। তো বহুত বেছি ভাল লাগিলে আৰু তো মানে আমাৰ আৰু ৰাতিৰ যোগাৰটো আজি মানে দাদাই আকৌ আমাক কি কৰি দিলে আৰু তো বহুত বেছি ভাল লাগিলে। আৰু এবাৰ হাতটো মিলাই লওঁ দাদাৰ লগত। আমাৰ দাদাৰ নামটো এবাৰ জনাই দিবচোন। মোৰ নামটো হয় ৰাজীৱ নাথ। দাদা শিলচৰত আহিলে মানে বহুত হেল্প কৰে আৰু দাদাই। তো মানুহ হ'ব লাগে এনেকুৱা, আজিকালি মানে জীৱন মানে কিবা এনেকুৱা মানুহ পাবলৈ বহুত টান আৰু। অ'কে বাই, গুড নাইট। ঠিক আছে বাৰু, গুড নাইট। ঠিক আছে ভাল। তো এনেকৈ দাদাহঁতে পূৰা গুচি গ'ল আৰু দেখিছা। তো দাদাহঁতে আজি আমাক মৰমত ইমান ৰাতি আমাৰ ৰাতি সাঁজটো দিবলৈ আহিছে। তো এনেকুৱা মানুহ মানে বহুত কমেই আছে ন? কমেই আছে বহুত। কিমান ভাল মানুহ হ'ব পাৰে চাওক। আমাৰ একো সম্পৰ্ক নাই, তেজৰ সম্পৰ্ক আছে না আমাৰ কিবা মানে নিজৰ লাগে। তো দাদাই হ'ল শিলচৰৰ ঘৰ, আমাৰ মানে কি নাম বঙাইগাঁও। তো আমি এনেই ছ'চিয়েল মিডিয়াতে আমি চিনাকি। তো কিবা এটা ভাল পাইছে, কিবা এটা মানে আমাৰ মানে মনবোৰ মিলিছে, কিবা এটা ভাল পাইছে, সেয়ে আমাক মানে ইমান আঁকোৱালি লৈছে। দেখিছে গাইছ, শিলচৰৰ দাদা হয়, মানে আমাৰ ঘৰটো বঙাইগাঁও। তো মই ইয়াত আহি থাকোঁ, ভিডিঅ' মানে এনেই ভিডিঅ' আচলতে বনাওঁ, আপোনালোকে দেখি থাকে। তো সেইটো ভিডিঅ' চাই কিনে দাদাই কি ভাল পাইছে নাজানো আৰু মানে ইমান নিজৰ বুলি আঁকোৱালি লয়। এতিয়া মানে কৈ আছে যে ঘৰত যাব মানে যদি পাৰিলোঁ হয়, মানে আমাৰ টাইম থাকিলে ঘৰত লৈ গ'ল হয় আৰু যেতিয়া আমাৰ টাইম নাই, সেই আমাক খানাটো ইয়াতে দি গ'ল। মানে কৈছে ঘৰত গৈ কিনে ধুনীয়াকৈ সকলোৱে মিলি খাম ন। তো যিহেতু মানে ঘৰত আমাৰ যাব সময় নাই, তো সেই মানে একদম ইমান দূৰৰ পৰা, মোটামুটি ইয়াৰ পৰা কমচে কম 20-25 কিলোমিটাৰ হ'ব, ইমান দূৰৰ পৰা আমাক ইয়াত খানা দিবলৈ আহিছে। তো দাদাৰ কাৰণে চেলুট নেকি? চেলুট না? একদম চেলুট। আৰু এতিয়া আমি পূৰা দাদাই মৰমত দি যোৱা ভাত খাম। তো পূৰা ৰেডি কৰি ল'লোঁ, মানে ইয়াত চাওক পূৰা মানে ওৱান টাইম প্লেটত লৈ লৈছোঁ। ইপিনে মাংস চাওক, ইয়াৰ মাংস, ইপিনে চাটনি, চালাড কিবা আছে, ইয়াৰ চালাড। আৰু চাওক এইটো হ'ল ৰচ, দেখিছেনে? এইটো কি বস্তু জানেনে গাইছ? এইটো মূলা হয়, মূলা ধুনীয়াকৈ কাটিছে চাওক, একদম ফুলৰ দৰে একদম, কি মজা। ফুল আৰু ভাইটেল বহুত ভেৰাইটি আছে না, বহুত ধৰণৰ বস্তু আছে। এইকেইটা এতিয়া হৈ গ'ল বহুত টাইম, মানে ৰাতি হৈ গ'ল বহুত। সেইপিনে চাওক কেইটা বজাত আপোনালোক দেখুৱাই আছোঁ, দেখিছেনে? 11:34। তেতিয়া লাহেকৈ সোমাই দিওঁ চিটিৰ মাজত। আৰু চাই এতিয়া আমাৰ গাড়ীটো মানে খালী হ'ব পাৰে, এতিয়া নহ'লে ৰাতিপুৱা টাইমত খালী হ'ব। তো প্ৰথমতে বাছি ইয়াৰ পৰা লাহেকৈ ওলাই দিওঁ। আৰু ইয়াৰ পৰা এতিয়া ডাইৰেক্ট ৰাইট টাৰ্ণ ল'ম, এতিয়া ডাইৰেক্ট শিলচৰ কৰি দিম প্ৰৱেশ। আৰু এতিয়া পালোঁ শিলচৰৰ ব্ৰিজ। তো এইটো ব্ৰিজটো পাৰ হোৱাৰ পিছতে ডাইৰেক্ট আইজলৰ ৰোড ধৰি লেফ্ট টাৰ্ণে ডাইৰেক্ট সোমাই যাব লাগিব। আৰু এতিয়া পাই গ'লোঁ পূৰা আইজল ৰোড। তো এনেকৈ ডাইৰেক্ট সোমাই যাম। আৰু এতিয়া পূৰা আহিবলৈ মেইন ডেষ্টিনেশ্যন। তো গাড়ীখন লগাই দিলোঁ ইপিনে। এইটো এয়া হ'ল ৰিলায়েন্স স্মাৰ্ট বজাৰ। দেখুৱাই যাব নকওঁ, এয়া স্মাৰ্ট বজাৰ। তো ইয়াতে হ'ব মোৰ গাড়ী আজি খালী। আৰু এতিয়া চিল কাটিব, চিল কাটি আছে। আৰু হৈ গ'ল চিল এটা, আৰু ভাইটিৰ পূৰা খুলি আছে গেট। তো এয়া চাওক, এইবোৰে আহিছে। আৰু গাইছ আমাৰ গাড়ী ফাইনেলি হৈ গ'ল পূৰা খালী। আজি আমাৰ গাড়ী পূৰা 8 দিনত খালী হ'ল। তো 5 দিন আমি থাকিলোঁ জামতে, আৰু শিলচৰত থাকিলোঁ 3 দিন। তো 3 দিনত খালী হৈ গ'ল আমাৰ গাড়ী। তো এতিয়া আকৌ ইয়াৰ পৰা যাব লাগিব আগৰতলা। তো এতিয়া লাহেকৈ ইয়াৰ পৰা বাছ আগৰতলালৈ যাত্ৰা কৰিম আৰম্ভ। আৰু গাইছ ডাইৰেক্ট এতিয়া শিলচৰৰ পৰা আহিবলৈ একদমৰে মধুপুৰ বাইপাছ। তো ডাইৰেক্ট চিধা যাব পাৰে মেঘালয়, মানে মেঘালয় হৈ কিনে যাব পাৰে আৰু গুৱাহাটী। আৰু আমি পূৰা এতিয়া ডাইৰেক্ট ৰাইট টাৰ্ণ লৈ কিনে মধুপুৰ হৈ কৰিমগঞ্জ হৈ ডাইৰেক্ট গুচি যাম আগৰতলা। আৰু এয়া হ'ল মেইন বদৰপুৰ। আৰু এতিয়া পূৰা বদৰপুৰৰ মাজেৰে গৈ আছোঁ। আৰু দিনত হ'লে বহুত ট্ৰাফিক হ'ল হয়, আৰু ৰাতি যিহেতু পূৰা ফ্ৰী আৰু
এয়া চাওক আৰু গাইজ বদৰপুৰৰ পৰা ডাইৰেক্ট আহি পালোঁ কৰিমগঞ্জ আৰু কৰিমগঞ্জ ডাইৰেক্ট এনেকৈ যাব পাৰে ডাইৰেক্ট ৰাইট চাইডেৰে এইটো গাড়ী ওলাই আছে ন ৰাস্তা ডাইৰেক্ট ৰাইট চাইডেৰে যাব পাৰে আৰু আমি যিহেতু যাম আগৰতলা তো আমি ডাইৰেক্ট এনেকৈ বাছ চিধা চিধি মাৰি দিম আৰু এতিয়া আৰু গাইজ এনেকৈ কৰিমগঞ্জৰ পৰা কিছু দূৰ অহাৰ পিছত চাওকচোন ৰাস্তাত ইমান কুঁৱলী দেখিছেনে গাইজ একোৱে দেখা নাযায় তো গৈ আছোঁ এনেকৈ লাহে লাহে আৰু গাইজ ফাইনেলি একদম আহি গ'লোঁ চৰাইবাৰী আৰু গাড়ীখন ৰাখিলোঁ ছাইডত এইপিনে আগত আছে গেটটো আৰু এতিয়া টাইম কিমান আপোনালোক দেখুৱাইছোঁ এয়া চাওক আৰু এইপিনে এইটো কি কৰিছে চোন কি কৰিছে কি কৰি আছে কি কৰিছে এইটো কি চেঙেৰা চলি ন মানে মনত পৰিছে গাৰ্লফ্ৰেণ্ডৰ পুৰা মৰে চুপ চুপ কৰি আছে আৰু তো অলপমান পোহৰ হওক পোহৰৰ পিছত দেখা যাওক কি হয় লাহেকৈ ওলাই যাম আৰু গাইজ এতিয়া পুৰা চাৰিওপিনে পোহৰে পোহৰ হৈ গ'ল চাওক পোহৰে পোহৰ আৰু পুৰা লগাই দিলোঁ লাইনত ইয়াত দেখিছেনে তো বৰ্তমান আছে লাইনত তো যিহেতু ইয়াতে মানে আগৰতলা গ'লে ইয়াতে মানে চেক কৰিব লাগে আমাৰ আছাম গেট আৰু ত্ৰিপুৰা গেট তো প্ৰথমতে আছাম গেট চেক কৰিম তাৰপিছত কৰিব লাগিব ত্ৰিপুৰা গেট ত্ৰিপুৰা গেট চেক হোৱাৰ পিছত লাহে লাহেকৈ গৈ থাকিম আগত আছে আৰু কাটা আৰু চেল টেক্স এতিয়া আমাৰ লাইন আহিলে সেয়া চাওক এতিয়া কাটিব মজাকৈ আমাৰ লগাল কম গেট হৈ গ'ল ইপিনে চিলকাটা আৰু ভাইটে খুলি দিলে পুৰা গেট এয়া চাওক ভিতৰত তাৰমানে আমাৰ আধা মালে আছে যিহেতু মানে শিলচৰত আধা খালী কৰিলোঁ আৰু ইয়াতে আধা আছে এইটো যাব আগতে ভাই উঠি পুৰা চেক কৰি আছে আছাম গেট হৈ গ'ল এণ্ট্ৰি আৰু এতিয়া বাছ ত্ৰিপুৰা গেট তো ইয়াৰ পৰা হৈ যাব আমাৰ ত্ৰিপুৰা এতিয়া ষ্টাৰ্ট আৰু ইপিনে চাওক আপোনালোকে ধৰ্মনগৰ আছে 15 কিলোমিটাৰ টিলিয়ামপুৰ আছে 142 আৰু আগৰতলা আছে 179 আৰু এনেকৈ পুৰা আছাম গেট আৰু ত্ৰিপুৰা গেট পাছ কৰি আহিলোঁ আৰু এইপিনে আগত আছে মানে চেল টেক্স মানে কাটাৰ চেল টেক্স এইপিনে আগত আৰু ডাইৰেক্ট পুৰা আহি পালোঁ একদম কাটাত এয়া চাওক মোৰ আগত এখন গাড়ী আছে এইপিনে কাউণ্টাৰটো আছে আৰু কাটা কৰি কিনে এইপিনে যাব লাগিব তাত আছে মানে চেল টেক্স তো কাটা কৰি কিনে চেল টেক্স পাছ কৰিব লাগিব আৰু এনেকৈ চেল টেক্স পাছ কৰি আহি কিনে গাড়ীখন এনেকৈ ছাইডত ৰখাই দিলোঁ বা যিহেতু ইয়াতে দোকান এটা আছে চাহ দোকান তো তাৰ চাহটো মানে মোক মানে বহুত বেছি ভাল লাগে আৰু তো আহিলে মানে ইয়াতে খাই যাওঁ তো সেই বাছ ৰখাই দিলোঁ আৰু কাৰণ কিয় ৰাতিপুৱাৰে পৰা আমি সেনেকৈ একো খোৱা হোৱা নাই তো এতিয়া গৈ কিনে চাহ পানী খাই মেলি বাছ লাহে লাহেকৈ আকৌ ঘূৰি দিম আৰু আহি গ'ল মোৰ ইপিনে চাহ আৰু চাহ পূৰা মলাই মাৰিছে মলাই দেখিছে গাইছ এতিয়া ভাইটি খাই দিলে আৰু মই চাহৰ লগত খাই পিনে ৰাস্কিট বিস্কিট আৰু ভাইটি পূৰা খাই আছে ব্ৰেড মজা একদম চাহ পূৰা মলাই মাৰিছে চাওক মানে গাখীৰৰ খৰ বুলি কওঁ নামে সেইটো ঠাণ্ডা পানী হ'ব আৰু আমি পুৰা চাহ পানী খাই কিনি বাছ আকৌ ওলাই দিলোঁ তেনেকৈ পুৰা গৈ আছোঁ আৰু এতিয়া পুৰা আমি আহি পালোঁ গাইছ প্ৰেছাৰ থাল এয়া চাওক তো আজি প্ৰেছাৰ থালৰ বজাৰ কি জানি পুৰা বজাৰ লাগি আছে দেখিছেনে এয়া চাওক পুৰা বজাৰ আৰু ৰাস্তা কাষে চাওক গাড়ীবোৰ কেনেকুৱা ভিৰ তামাম বজাৰ আজি আৰু গাইছ আমি আহি পালোঁ এতিয়া পুৰা আমবাচা আৰু আমবাচা আহি পোৱা মানে এইপিনে আবেলি হৈ গ'ল আৰু চাওক আৰু গাইছ এতিয়া পুৰা টিলিয়ামুৰা এণ্ট্ৰি মাৰি দিলোঁ এয়া চাওক পুৰা টিলিয়ামুৰাৰ মাজেৰে গৈ আছোঁ আৰু এইপিনে লিখা আছে আই লাভ টিলিয়ামুৰা আৰু এনেকৈ পুৰা টিলিয়ামুৰা পাৰ হৈ কিনি এতিয়া ডাইৰেক্ট আগৰতলা মানে ৰাস্তাটো ধৰি ল'ম ৰোডটো তো লেফ্ট চাইডেৰে সোমাই আহিব লাগিব আৰু ইয়াৰ পৰা হৈ যাব আমাৰ আগৰতলাৰ পৰা ৰোড ষ্টাৰ্ট আৰু গাইছ এইপিনে চাওক আগৰতলা ৰাস্তাটো পুৰা ফ'ৰ লাইন হ'ব আৰু দুই চাইডে পুৰা মাটি উঠিছে এইবিলাক এইপিনে আৰু এইপিনে মাজতে এইটো ৰাস্তাটো আছে ফ'ৰ লাইনটো হ'লে বহুত বেছি ভাল লাগিব আৰু গাইছ এতিয়া গাড়ীখন ডাইৰেক্ট খৈৰপুৰ বাইপাছত সোমাই দিলোঁ তো এয়া হ'ল খৈৰপুৰ বাইপাছ আৰু এনেকৈ গাড়ীখন বাইপাছত ৰখাই দিলোঁ আৰু এতিয়া পূৰা বনাই আছোঁ ভাত এইপিনে অলপ মাংস আনিছিলোঁ এয়া আহোঁতে মানে মাংস আনিছিলোঁ তো মাংস আনাৰ ভিডিঅ'টো আপোনালোকক মানে দেখুওৱা নাই আৰু এইটো তাৰমানে ভাইটিৰ দেহাটো বোলে অলপ ভাল নহয় মানে কিবা অলপ ঠাণ্ডা কিবা জ্বৰ ভাৱ লাগি আছে তো সেই তাক অলপ আৰাম কৰিব দিলোঁ এতিয়া মই ধুনীয়াকৈ ভাত চব্জি বনাওঁ আৰু মানে আহোঁতে মানে ঔষধো লৈ আহিছোঁ তো মানে গৰম ভাত খাব আৰু ঔষধ খাই কিনে বাছ শুই থাকিব আৰু বেছ হৈ গ'ল মোৰ পৰা একদম ভাত চব্জি ৰেডি তো এইপিনে চাওক পূৰা লৈ লৈছোঁ আলু মাংস বিলাহী এতিয়া মজাকৈ খাব লাগে আৰু এইপিনে ভাইটি শুই আছে মানে ভাইটিৰ অলপ মানে দেহাটো বোলে অসুস্থ হৈছে মানে গৰম ভাত দিলোঁ নিমখ ভাত তো খাই বৈ কিনি ঔষধ খালে তো এইপিনে ঔষধ আছে এইবিলাক ঔষধ আনি দিছোঁ আজিকালি দেহাটো অলপমান কিবা অলপ বেয়া মানে লাগিছে মানে জ্বৰ কিবা এনেকুৱা লাগিছিল আৰু
তো আহোঁতে মানে ঔষধ আনি দিলোঁ তো গৰম গৰম ভাত বনাই পানী গৰম কৰি কিনি খুৱাই বুৱাই বাছ ঔষধ খুৱাই দিলোঁ এতিয়া ধুনীয়াকৈ হৈ আছে আৰু মই ভাতটো খাই লওঁ এতিয়া আৰু গাইজ খাই বৈ আমাৰ ৰেষ্ট কৰিলোঁ আৰু এতিয়া বাছ ওলাই দিলোঁ আৰু এতিয়া বাছ একদম গৈ থাকোঁ মেইন ডেষ্টিনেশ্যন আৰু গাইজ একেবাৰে একদম আগৰতলা টাউনত আহি পালোঁ চাওক পুৰা টাউনৰ মাজেৰে গৈ আছোঁ আৰু এতিয়া আৰু ইয়াৰ পৰা মোৰ ডেষ্টিনেশ্যনো বেছি দূৰ নাই আৰু মোটামুটি 1 কিলোমিটাৰমান হ'ব 1-1.5 কিলোমিটাৰ আৰু গাইজ গাড়ীখন সেনেকৈ পুৰা ছাইডত ৰখাই দিলোঁ আৰু এয়া হ'ল স্মাৰ্ট বজাৰ আৰু ইয়াতে হ'ব ৰাতিপুৱা মোৰ গাড়ী খালী এই গাড়ীখন বাছ আজি ইয়াতে টোপনি মাৰিম তো অহাকালি লগ পাইছোঁ আপোনালোকক পুনৰবাৰ The next day. গাইজ গুড মৰ্ণিং আৰু পুৰা শুই উঠি কিনি গাড়ী লগাই দিলোঁ সেয়া চাওক এইপিনে আনলোডিং হৈ আছে এইপিনে পইণ্টত লগাই দিছোঁ আৰু আনলোডিং কৰি মেলি কিনি পাছ কৰি থাকিম আৰু এয়া চাওক গাইজ পুৰা খালী কৰা ষ্টাৰ্ট কৰি দিলে তো বেছি মাল নাই যিহেতু হৈ যাব সোনকালে খালী তেনেকৈ এতিয়া আপোনালোকক অলপমান বাহিৰৰ পৰা দেখাই আছোঁ তো বাহিৰত গৈ আছোঁ মানে স্মাৰ্ট বজাৰটো অলপমান দেখাই দিম আৰু বাহিৰৰ পৰা মানে আৰু এয়া হ'ল স্মাৰ্ট বজাৰ আগৰতলা স্মাৰ্ট বজাৰ আৰু মোৰ গাড়ীখন আছে এইপিনে এইটো বৰ্তমান হৈছে পুৰা গাড়ী খালী তো খালী কৰি মেলি বাছ লাহে লাহে গৈ থাকিম তো আজিৰ ভিডিঅ'টো সিমানতে সমাপ্ত কৰিছোঁ তো নেক্সট এটা ভিডিঅ'তে লগ পাইছোঁ তো আজিলৈ বাই বাই